হাই হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই দীপশিকা আপোনালোক সকলোকে এটা মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো এটা চুইট ডিছ ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে বনাব, আৰু যদি আগত কোনোবাই বনাইছে যদি মোৰ ভুল হৈছে তেন্তে আপোনালোকে কমেণ্ট কৰিব যে কিবা এটা কমি আছে বুলি। আহকচোন চাওঁ কেনেকৈ বনালোঁ। প্ৰথমতে মই এয়া লৈ লৈছোঁ আমুল গোল্ড গাখীৰ মই এপোৱামানেই লৈছোঁ, আৰু যিহেতু ঘৰত মানুহৰ পৰিমাণ কম সেইবাবে গাখীৰটো আপোনালোকে আন্দাজত ল'ব। আৰু ইয়াতে মই লৈ লৈছোঁ কাষ্টাৰ্ড পাউডাৰটো মই লৈ লৈছোঁ 1.5 চামুচ, আৰু ইয়াতে লৈ লৈছোঁ মই ব্ৰেডখিনি মই প্ৰথমতে ঘিউত মানে গৰম কৰি লৈছোঁ, আৰু এইফালে গাখীৰখিনি ধুনীয়াকৈ গৰম কৰিব দিছোঁ। আৰু মই ব্ৰেডকেইখন লৈছোঁ মিল্ক ব্ৰেড যিটো, সেইটো খাবলৈ অলপ বেছি টেষ্টি হয়। আৰু এইফালে মই আমকেইটা ধুনীয়াকৈ বাকলি গুচাই ল'লোঁ, আৰু মই ইয়াতে পিউৰি এটা বনাই ল'ম আমৰ যিটো। আৰু আপোনালোকে আমৰ পিউৰিটো অলপ চেনি চুগাৰ এড কৰিব পাৰে, কিন্তু মই চুগাৰ এড কৰাই নাই ক'তো আজি, কাৰণ আজি মই বিনা চুগাৰত বনাম, যিহেতু ঘৰৰ মানুহকেইটা আমাৰ চবৰে চুগাৰ আছে সেইবাবে। আৰু এইফালে মই ধুনীয়াকৈ ব্ৰেডখিনি গৰম হোৱাৰ পাছতে মই ধুনীয়াকৈ ব্ৰেডখিনি হাতেৰে ছিঙি লৈছোঁ। আপোনালোকে এটা শ্বেপ দি কাটি ল'বও পাৰে, কিন্তু মই এনেকৈ ঘৰত নৰ্মেলি খাবৰ বাবে বনাইছোঁ যিহেতু। আৰু তাতে মই এটা চুইট ট'ষ্ট দিছোঁ, চুইট ট'ষ্টটো হাতেৰে ভাঙি দিছোঁ। আৰু এইফালে মোৰ কাষ্টাৰ্ডখিনি ধুনীয়াকৈ ৰেডি হৈ গ'ল, আৰু কাষ্টাৰ্ডখিনি মই বহুত বেছি ডাঠ কৰা নাই, নৰ্মেলি অলপমান ডাঠ কৰিছোঁ। আৰু এইফালে মই আমৰ যিটো পিউৰি হয় সেইটো একদম মানে পনীয়া কৰি পেলোৱা নাই, ডাঠকৈ থৈ দিছোঁ। আৰু এইফালে আকৌ মই কাষ্টাৰ্ডখিনি দিয়াৰ পিছত আমৰ এটা পিউৰি অলপ দি দিছোঁ, তাৰপিছতে আকৌ দি দিছোঁ মই ব্ৰেড, তাৰপাছতে আকৌ দি দিছোঁ মই কাষ্টাৰ্ডখিনি, তেনেকৈ দিছোঁ। আৰু আপোনালোকে ইয়াত ব্যৱহাৰ কৰিব পাৰে ড্ৰাই ফ্ৰুটছ, মই পিছে ড্ৰাই ফ্ৰুটছ আজি ব্যৱহাৰ নকৰিলোঁ, একদম পাহৰিয়ে থাকিলোঁ মই। আৰু এইফালে মই আকৌ ব্ৰেড দি দিছোঁ। আচলতে এইটো এনেকৈ চাহী টুকুৰা বুলি এটা বনাই, কিন্তু সেইটো মই আজিলৈকে বনোৱা নাই, আজি মই ফাৰ্ষ্ট টাইম এনেকৈ বনাইছোঁ, কেনেকুৱা হয় খাই ক'ম আপোনালোকক। আৰু এইফালে আকৌ আমৰ যিটো পিউৰি হয় সেইটো আপোনালোকে এনেকৈ দি যাব, ছেইম তেনেকৈ মই যেনেকৈ কৰিছোঁ তেনেকৈ দি যাব। আৰু আপোনালোকে কিন্তু চুগাৰ এড কৰিব পাৰে, কাৰণ যিহেতু আমতো মিঠা আছে, আৰু মই কণ্ডেন্স মিল্ক দিম, কণ্ডেন্স মিল্কখিনিতো মিঠা থাকেই প্ৰচুৰ পৰিমাণে, সেইকাৰণে মই চেনি একদমেই ব্যৱহাৰ কৰা নাই। আপোনালোকে চেনি দিব পাৰে। কণ্ডেন্স মিল্ক মই অলপমান বেছিকৈ দি দিছোঁ, কাৰণ যিহেতু মই মিঠা মানে চেনি কৈছোঁ, চেনি ব্যৱহাৰ কৰা নাই বুলি। আৰু এইফালে দেখিছেনে মোৰ এইটো ডেজাৰ্ট ৰেডি হৈ গ'ল, আৰু খাবলৈ খুব বেছি টেষ্টি হৈছিল। আৰু এইখিনি বনাই হৈ গ'ল, আকৌ ভাবিলোঁ মই অলপ বেলেগ এটাকৈ বনাই চাওঁ। আৰু প্ৰথমতে মই ইয়াতে বাতিটোত দি দিলোঁ আমৰ যিটো পিউৰি আছিলে। আৰু আজি আমটো ইমান বেছি মিঠা নাছিলে, কিয় নাজানো, অলপ হেৰেকা টাইপ, মানে অসমীয়া ভাষাত কৈছোঁ হেৰেকা টাইপৰ আছিলে, মানে টেষ্টটো একদম মিঠা নহয়, পূৰা মিঠা নহয়। আৰু এইখিনি দিয়াৰ পিছতে মই ইয়াতে এড কৰি দিলোঁ কাষ্টাৰ্ডখিনি। এইখিনি আপোনালোকে ধুনীয়াকৈ আকৌ এবাৰ মিক্সিত মাৰি ল'ব পাৰে, কিন্তু মই মিক্সিত মৰা নাই, মই হেতা পাতে ধুনীয়াকৈ বা চামুচ এপাতৰ সহায়ত ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। মিক্স কৰি লোৱাৰ পিছতে মই বাতিটোত দি দিছোঁ ব্ৰেডখিনি। আকৌ কৈছোঁ ব্ৰেডখিনি আপোনালোকে নিজৰ চাইজত কাটি ল'ব পাৰে স্কোৱাৰকৈ, কিন্তু মই আলহীক যিহেতু নিদিওঁ, ঘৰৰ মানুহে খাম, আৰু সেইবাবে মই এনেকৈ চিম্পুলকৈ ৰাখি দিছোঁ। আৰু তাৰপিছতে ব্ৰেডখিনি দিয়াৰ পাছতে মই এইটো দিছোঁ, পিউৰিটো দিছোঁ, আৰু এইটো অকণমান বেছি লেজুৱা টাইপৰ হৈ থাকিব আগত বনোৱাটোতকৈ। আকৌ তাৰপিছতে মই ইয়াতে দি দিছোঁ ব্ৰেড দিয়াৰ পিছত এতিয়া গোটেইখিনি ধুনীয়াকৈ ঢালি দিছোঁ। ইয়াতে একদম চিম্পুল হয়, আপোনালোকে এনেকৈও বনাই খাব পাৰে। যদি আপোনালোকে তেনেকৈ বনাবলৈ অকণমান অশান্তি পায়, মানে বেছি মেহনত কৰিবলৈ বেয়া পায়, তেন্তে একদম চিম্পুলকৈ এনেকৈও ৰাখিব পাৰে। তাৰপাছতে এয়া আহি গ'ল মোৰ আমৰ যিকেইটা কেঁচা মানে এনেকৈ থৈ দিছিলোঁ, সেইকেইটা মই ধুনীয়াকৈ কাটি দি দিম এক্সট্ৰা কৰি পিনে, দুখনমান ফটো উঠাই লওঁ। আৰু এইফালে দেখিছেনে মোৰ ধুনীয়াকৈ দুটা ডেজাৰ্ট ৰেডি হৈ গ'ল, আৰু কেনেকুৱা দেখিছে আপোনালোকে জনাব ৰাইজ। আৰু এতিয়া আহি পালেহি, আৰু আমি ইভিনিং টাইমত সকলোৱে মই বনাই থোৱা ডেজাৰ্টটো টেষ্ট কৰিলে, খাবলৈ বোলে সকলোৱে ভালেই পাইছিলে। সুমন বা পাপা মানে চবৰ মুখৰ পৰা ল'লোঁ, কিন্তু মই ভিডিঅ'টো দিব নহ'লে, বাকী এইফালে সকলোৱে খাই আছে। আৰু আপোনালোকে মোৰ ভিডিঅ'টো কেনেকুৱা পালে সেইটো জনাব, যদি ভাল পালে তেন্তে কমেণ্ট এটা কৰিব, আৰু এবাৰ বনাবলৈ ট্ৰাই কৰিব।